কাম যাতে শালমারা ব্লকটা থাকে। যেহেতু আমাদের ডিসিশন নিজেই আছে, আপনাদের ডিমান্ডটা ডিসিশন শুনছে, আপনাদের ডিমান্ডের গুরুত্ব দিয়ে আমরা চেষ্টা করবো যাতে আমরা ব্লকটা রাখতে পারি। দক্ষিণ শালমৰাত তুমনিৰ জনসভাত উন্নয়ন খণ্ড স্থাপনৰ কৰাৰ দাবী ৰাইজৰ। ধুবুৰী জিলাৰ ফকীৰগঞ্জত চলি থকা দক্ষিণ শালমৰা উন্নয়ন খণ্ড দক্ষিণ শালমৰাত স্থানান্তৰ কৰাৰ দাবী ৰাইজৰ দাবী সঁহাৰি জনাই দক্ষিণ শালমৰা উন্নয়ন খণ্ড দক্ষিণ শালমৰাত স্থাপনৰ আশ্বাস জিলা আয়ুক্তৰ লগতে বিধায়ক আমিনুল ইছলামৰ। সভাত উপস্থিত থাকে দক্ষিণ শালমৰা মানকাছৰ জিলাৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, আৰক্ষী অধীক্ষক হৰেণ তকবীৰ, বিধায়ক আমিনুল ইছলাম, অতিৰিক্ত আয়ুক্ত উপ আৰক্ষী অধীক্ষক ৰাজচক্ৰ বিষয়া, আৰক্ষীৰ চক্ৰ বিষয়া। সমাগত পঞ্চায়ত ডেলিমেশ্যন দীৰ্ঘদিনৰ পৰা দক্ষিণ শালমৰা উন্নয়ন খণ্ড ধুবুৰী জিলাৰ ফকীৰগঞ্জত চলি আছে। উন্নয়ন খণ্ডটো ধুবুৰী জিলাৰ 7খন গাঁও পঞ্চায়ত আৰু দক্ষিণ শালমৰাৰ মানকাছৰ জিলাৰ 6খন গাঁও পঞ্চায়তৰে মুঠ 13খন গাঁও পঞ্চায়তৰ চলি আছে। মন কৰিবলগীয়া কথা যে দক্ষিণ শালমৰা মানকাছৰ জিলাৰ মানকাছৰ বিধানসভা সমষ্টিত 35খন গাঁও পঞ্চায়ত সন্নিৱিষ্ট হৈ আছে। সেয়েহে স্থানীয় ৰাইজে উক্ত জনসভাত দক্ষিণ শালমৰাৰ উন্নয়ন খণ্ডত চৰকাৰী পঞ্চায়ত ডেলিমেশ্যন আধাৰত দক্ষিণ শালমৰাত তুমনিৰ স্থাপনৰ দাবী জনায়। উক্ত সভাত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা আৰু বিধায়ক আমিনুল ইছলামে ৰাজ্যৰ দাবীক সঁহাৰি জনাই দক্ষিণ শালমৰাৰ তুমনিত উন্নয়ন খণ্ড স্থাপনৰ আশ্বাস দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ অসম এনি। আৰু এটা পঞ্চায়ত ডেলিমিশ্যনৰ যিটো কথা চলি আছে, এইটো ৰাইজে প্ৰপ'জাল দিছে, প্ৰস্তাৱ দিছে আপোনালোকক। চাওক, এইটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, শালমাৰাবাসীৰ কাৰণে অত্যন্ত বৈধ এটা ডিমাণ্ড। ব্লকটো শালমাৰাৰ নামত অফিচটো চলিছে ফকীৰগঞ্জ। সেই ব্লকটো যাতে যিহেতু গাইডলাইন আছে যে এটা ব্লকত 15টা 16টাতকে বেছি যাতে জিপি নহয়, 15টাতকে বেছি জিপি নহয়। কিন্তু আমাৰ জিলাত যিহেতু অলৰেডি 35টা জিপি আছে, এতিয়া 2টাতকে বেছি ব্লক হ'ব লাগে। সেইকাৰণে আমি ডিমাণ্ড ৰাখিছো যে আমাৰ এই ব্লকটো শালমাৰা ব্লকটো শালমাৰাত আহিব লাগে, ফকীৰগঞ্জত নহয়। এইটো আমাৰ ডিমাণ্ড থাকিব।